হয় বন্ধুসকল, আপোনালোকেতো ফেচবুকত বহুত কষ্ট কৰি আছে। ইমান কষ্ট কৰি পেলাই সদায় আপুনি ভিডিঅ' পোষ্ট কৰি আছে, ৰীল পোষ্ট কৰি আছে ফেচবুকত, কিন্তু আপোনাৰ ভিউ নাহে। কিয় নাহে জানেনে? এয়া চাওক, মই দেখাই দি আছোঁ। আপুনি যে মিলিয়ন ভিউৰ যে আশা কৰি আছে, আপোনাৰ মিলিয়ন ভিউটো মানে দূৰৰে কথা। সামান্য ভিউ যিটো 1K 2K 3K সেইবোৰো নাহে। কিয় জানেনে? এয়া চাওক, আপোনাৰ ইয়াত পাব্লিক হ'ব লাগে, আপোনাৰ তাত হৈ আছে কি ফ্ৰেণ্ড। ফ্ৰেণ্ড হৈ আছে, তাৰপিছত কিছুমানৰ অনলি মি হৈ আছে। এনেকুৱা হৈ থাকিলে আপুনি জীৱনতো আপুনি ফেচবুকত ভিডিঅ' ৰীল দি পেলাই আপুনি ভিউ আনিব নোৱাৰিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব? আপুনি যদি কষ্ট কৰি আছে ফেচবুকত, তেন্তে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আৰু মোৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে, প্ৰথমে মোৰ চেনেলত আপোনাৰ ছাবস্ক্ৰাইব কৰি লওক, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, আৰু আপুনি পাৰিলে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আহক, আপোনাৰ কি ভুল কৰি থৈছে আপুনি ফেচবুকত, সেই ভুলবোৰ আপুনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপুনি শিকি লওক। তাৰ কাৰণে আপুনি প্ৰথমে কি কৰিব, ইয়াত কেইবাটাও ছেটিং আছে, সেইটো অন কৰিব। প্ৰথমে আপুনি ফেচবুকত গুচি যাওক। মই ডাইৰেক্ট ফেচবুকত গৈ আছোঁ। আপুনি আপোনাৰ ফেচবুক যিটো এপ আছে, সেই এপটো আপুনি প্ৰথমে অ'পেন কৰি লওক। ফেচবুক এপ যেতিয়া অ'পেন হৈ যাব, অ'পেন হৈ যোৱাৰ পিছত এই ওপৰত চাওক, আপোনাৰ এটা আইকন আছে, ফটো আইকন, ইয়াত এটা টেপ কৰি দিব। মই সেই ছেটিংটোক লৈ যাম, যিটো ছেটিং অলপ আগত দেখাইছোঁ। তাৰপিছত ইয়াত টেপ কৰাৰ পিছত চাওক, ছেটিং অপশ্যন আছে, এই ছেটিঙত এটা টেপ কৰি দিব। খুব ধ্যান দি চাব, কাৰণ আপুনি যদি কষ্ট কৰি আছে, আপোনাৰ কষ্টটো কামত লাগিব। ইয়াৰ পিছত আপুনি এইটো লাহে লাহে তলফালে আহক। তলফালে আহি থাকিব, আহি ইয়াত চাওক লিখা আছে ফলোৱাৰ এণ্ড পাব্লিক কণ্টেণ্ট। এই ফলোৱাৰ আৰু পাব্লিক কণ্টেণ্ট য'ত লিখা আছে, ইয়াত এটা আপুনি টেপ কৰি দিয়ক। ইয়াত টেপ কৰাৰ পিছত ইয়াত চাওক, আপোনাৰটো একদম ধুনীয়াকৈ ওলাই ল'ব। চাব, ইয়াত ওপৰতে লিখা আছে, ইয়াত ফলোৱাৰ এণ্ড পাব্লিক কণ্টেণ্ট হু কেন ফ'ল' মি। ইয়াত অপশ্যনটো পাব্লিক হৈ আছে। চাওক, অলৰেডি মোৰটো পাব্লিক হৈ আছে। ইয়াত চাওক, পাব্লিক হৈ আছে। আপোনাৰটো হৈ আছে না নাই? যদি হোৱা নাই, পাব্লিক কৰি দিয়ক। তাৰপিছত ছেভ কৰি দিব। তাৰপিছত চাওক, তলত লিখা আছে হু কেন চি ইউৰ ফলোৱাৰ অন ইউৰ টাইমলাইন। এইটো আপুনি টেপ কৰিব। টেপ কৰাৰ পিছত আপোনাৰ ইয়াত দিয়া আছে কি পাব্লিক ফ্ৰেণ্ড অনলি মি। যদি ফ্ৰেণ্ড হৈ আছে, আপুনি এইটো চাওক, ফ্ৰেণ্ড হৈ আছে, ইয়াত ওপৰত উঠাই পাব্লিক কৰি পেলাই ছেভ মাৰি দিব। ইয়াত চাওক, লগে লগে ইয়াত পাব্লিক, ওপৰতো পাব্লিক, তলতো পাব্লিক হৈছে। তাৰপিছত আছে হু কেন চি ই দ্য পিপুল পেজ এণ্ড লিষ্ট ডেট ইউ ফলোৱাৰ এইটো আপোনাৰ ইয়াত আছে কি ফ্ৰেণ্ড আছে, আপোনাৰ অনলি মি আছে, আৰু অপশ্যন আছে, আপুনি ডাইৰেক্ট পাব্লিক কৰি দিয়ক। কাৰণ আপুনি ভিডিঅ' ৰীলবোৰ ভাইৰেল কৰিব বিচাৰি আছে, এইটো পাব্লিক নকৰিলে কেতিয়াও ভাইৰেল নহ'ব। হু কমেণ্ট ইউৰ পাব্লিক পষ্ট, এইটো আপুনি পাব্লিক কৰি দিয়ক। এইটো পাব্লিক হৈ যোৱাৰ পিছত তাৰপিছত আছে পাব্লিক পোষ্ট ন'টিফিকেশ্যন। এইটো আপুনি টেপ কৰক। এইটো টেপ কৰাৰ পিছত চাওক, এইটো আপোনাৰ ফ্ৰেণ্ড হৈ আছে আপোনাৰ, এইটো কি কৰিব, ওপৰত পাব্লিক কৰি দিব আৰু ছেভ কৰি দিব। ছেভ কৰিব, খালি ছিলেক্ট কৰি নহ'ব। পাব্লিক প্ৰফাইল ইনফো, এইটো আপোনাৰ ফ্ৰেণ্ড এণ্ড ফ্ৰেণ্ডছ হৈ আছে আপোনাৰ, এইটো টেপ কৰক। টেপ কৰি পেলাই ওপৰত যিটো পাব্লিক আছে, এই পাব্লিকত টেপ কৰক আৰু এইটো ছেভ কৰি দিয়ক। তাৰপিছত তলত টানি যাব, এইটো আপোনাৰ সেইটোৰ দৰকাৰ নাই। মই এইকেইটা ছেটিং আপোনাক দেখাই দিছোঁ। আপুনি এই ছেটিংকেইটা কৰি থৈ দিয়ক। তাৰপিছত আপুনি এটা পোষ্ট দিয়ক। সেই পোষ্টটো আপুনি অলপ চিন্তা কৰি দিব। যিটো পোষ্টত আপোনাৰ ভিডিঅ' দিব, সেই ভিডিঅ'টো মানুহে ভাল পোৱা হ'ব লাগিব। তাত আপোনাৰ ভিডিঅ'টোত হ'লেও কমচে কম আপোনাৰ কমেডি থাকিব লাগিব, নহ'লে শিক্ষামূলক কিবা জ্ঞান থাকিব লাগিব। তেনেকুৱা টাইপৰ আপুনি ভিডিঅ'বোৰ বনাওক, আৰু সেইবোৰ আপুনি পোষ্ট কৰক, বা ৰীলবোৰ পোষ্ট কৰক। আশা কৰিছোঁ আপুনি পোষ্ট কৰা মাত্ৰই চাব, আপোনাৰ ভিউটো বাঢ়ি যাব। আপোনাৰ মনৰ যিটো মানে আশা আছিল, আপুনি যিমানেই কৰক, এই ছেটিংকেইটা কৰি পেলাই কৰক, একদম 100% আপোনাৰ মনৰ আশা পূৰা হ'ব। আশা কৰিছোঁ বন্ধুসকল, আপোনালোকে মই ভিডিঅ'ত বুজাই দিয়া কথাবোৰ বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আপোনাৰ বন্ধুবৰ্গক এইটো শ্বেয়াৰ কৰি, যিসকলে ফেচবুক কষ্ট কৰি আছে, তেওঁলোকক এইটো শ্বেয়াৰ কৰি দিব পাৰে। ধন্যবাদ।